নমস্কাৰ ই কক্সালে স্বাগতম ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ জ্যোতি বাইদেউ আশা কৰো তোমালোক ভালে আছা আজি আমি এটা নতুন পাঠ লৈ আকৌ তোমালোকৰ ওচৰলৈ আহিছো আজি আমি পঢ়িম সপ্তম শ্ৰেণীৰ ভূগোল খণ্ডৰ পাঠ পঞ্চমৰ সম্পদ নামৰ পাঠটি ঠিক আছে সম্পদ নামৰ পাঠৰ আমি আজি প্ৰথম অংশটোই পঢ়িম ছাত্ৰ ছাত্ৰীসকল এটো পাঠত আমি কি পঢ়িম চাওহাচোন এটো পাঠত পঢ়িম আমি সম্পদ নো কি ঠিক আছে আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়ে তাৰ বাহিৰেও পঢ়িম আমি সম্পদৰ বিভিন্ন ধৰণৰ প্ৰকাৰ ঠিক আছে এবাৰ ক্লাছৰ মাজলৈ যাও হা আমাৰ দৈনন্দিন জীৱনৰ প্ৰয়োজন পুৰাবলৈ বিভিন্ন সামগ্ৰী বা দ্ৰব্যৰ প্ৰয়োজন হয় আমি আমাৰ জীৱনটো নিৰ্বাহ কৰিবৰ কাৰণে আমাক বিভিন্ন ধৰণৰ দ্ৰব্যৰ দৰকাৰ হয়নে গতিকে আমি কিছুমান দ্ৰব্য প্ৰকৃতিৰ পৰা পাওঁ আৰু কিছুমান দ্ৰব্য আমি নিজে সৃষ্টি কৰি লওঁ হয়নে মানুহৰ এই প্ৰয়োজনবিলাক পুৰাবৰ কাৰণে উৎসৰ পৰা আহৰণ কৰিব পাৰে বা দ্ৰব্য বা সামগ্ৰী হৈছে সম্পদ ঠিক আছে কোনো উৎসৰ পৰা আহৰণ কৰিব পৰা দ্ৰব্য সামগ্ৰীসমূহে হৈছে সম্পদ ঠিক আছে কোনবাটা উৎসৰ পৰা পাব লাগিব হেতুৱে হৈছে সম্পদ বায়ু পানী মাটি সূৰ্যৰ শক্তি উদ্ভিদ কয়লা আদি সকলো একোটা সম্পদ হয় গতিকে সম্পদ বুলি ক'লে আমি বায়ু সূৰ্যৰ ৰশ্মি তাৰ পিছত পানী মাটি উদ্ভিদ সকলো বিলাক বস্তুৱে আমাৰ এটা সম্পদ হয় ঠিক আছে এতিয়া ইয়াতে আমাৰ সম্পদ বিলাকৰ কিছুমান চিত্ৰ দিয়া আছে বহু ধৰণৰ সম্পদ আছে তাৰে কেইটামান চিত্ৰ ইয়াতে আমি দেখা পাইছো যেনেকৈ পশু সম্পদ পশুধনো আমাৰ এটা সম্পদৰ ভিতৰত পৰে ঠিক আছে খাৰুৱা তেল তোমালোকে গম পাইছাই পেট্ৰল ডিজেল পেট্ৰলিয়াম এবিলাক খাৰুৱা তেলত পৰে বন সম্পদ বিভিন্ন ধৰণৰ উদ্ভিদ গছ-গছনি ঠিক আছে লাগতিয়াল গছ-গছনি বিলাক হেবিলাক বন সম্পদত পৰে বনৰ সম্পদত পৰে গতিকে খনিজ শিলৰ ভিতৰত কয়লা হয়নে কয়লাৰ পৰা আমি কি পাওঁ সোণ আছে ডায়মণ্ড আছে এবিলাকো আমি পাওঁ তাৰছত জলসম্পদত আমাৰ বহুত বস্তু থাকে প্ৰথম কথা আমি কি পাওঁ জলসম্পদৰ পৰা পানী পাওঁ হয়নে আৰু জলসম্পদত আমি বিভিন্ন ধৰণৰ মাছ এনেকুৱা পানীত থকা জীৱ-জন্তু আমি পাওঁ ঠিক আছে তাৰ পিছত ভূমি সম্পদ মানে হৈছে মাটিৰ পৰা আমি বহুত বস্তু পাওঁ মাটিত আমি খেতি-মাটি কৰো হয়নে খেতি-মাটি কৰাৰ পৰ মাটিৰ পৰা আমি বিভিন্ন ধৰণৰ উদ্ভিদতে আমাৰ গজে তাৰোপৰি তাতে আমি বাসস্থান কৰো তাৰোপৰি মাটিৰ তলত কিছুমান বস্তু পোৱা যায় সেইবিলাক বস্তু আমাৰ অতি দৰকাৰী হয় গতিকে সৌৰ শক্তি আজিকালি একেবাৰে গুৰুত্বপূৰ্ণ হৈ গৈছে হয়নে সৌৰ শক্তিৰ জৰিয়তে আমি বিজুলী বাতি জ্বলাব পাৰো হয়নে আমাৰ আজিকালি ইলেক্ট্ৰিচিটি সৌৰ শক্তিৰ জৰিয়তে হোৱা দেখা পাইছো বায়ুৰ জৰিয়তেও আমাৰ শক্তি উৎপাদন হোৱা দেখা পাইছো ঠিক আছে আৰু প্ৰাকৃতিক গেছৰ বিষয়টো তোমালোকে জানাই হয়নে তোমালোকৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হৈ থাকে প্ৰাকৃতিক গেছ হয়নে নহয় তোমালোকে গেছ ব্যৱহাৰ কৰা নহয় সিলিন্ডাৰ প্ৰাকৃতিক গেছৰ এটা উদাহৰণ হয় ঠিক আছে আমি এইখিনি বস্তুৱে কি বুজিম যে সম্পদ আমি আমাৰ জীৱনত বহুত কেইটা বস্তু দেখা পাই থাকো আমাৰ পৰিবেশৰ পৰা এই পৰিবেশৰ বহুতখিনি বস্তুৱে আমাৰ সম্পদ হয় ঠিক আছে আমি বাস কৰা পৃথিৱীখন বিভিন্ন প্ৰকাৰৰ সম্পদৰে ভৰপূৰ হৈ আছে গতিকে আমাৰ পৃথিৱীখন এখন সম্পদৰে ভৰ্তি হোৱা এখন পৃথিৱী হয়নে গ্ৰহ হয় এই গ্ৰহত কি হয় প্ৰকৃতিত পোৱা সম্পদসমূহৰ সৎব্যৱহাৰৰ ওপৰত মানৱ জাতিৰ প্ৰগতি আৰু ভৱিষ্যত নিৰ্ভৰ কৰে গতিকে যিমান বিলাক সম্পদ আছে সেই সম্পদ বিলাকৰ আমি যদি ব্যৱহাৰ কৰিব ভালদৰে জানিছো তেতিয়াহে অগ্ৰগতি আৰু ইয়াৰ ভৱিষ্যত মানুহৰ ভৱিষ্যতৰ কথাহে আমি বুজিম কাৰণ যদি আমি সৎব্যৱহাৰ নকৰো তেনেহলে এই সম্পদবোৰ এটা সময়ত নাইকিয়া হৈ পৰিব কিছুমান এনেকুৱা সম্পদ আছে যিবোৰ একেবাৰে ক্ষয় নহয় কিন্তু কিছুমান এনেকুৱা সম্পদ আছে যিবোৰ লাহে লাহে শেষ হ'বলৈ ধৰিছে গতিকে ইয়াৰ ব্যৱহাৰৰ ওপৰত বহুতখিনি কথা নিৰ্ভৰ কৰে গতিকে মানুহে সম্পদবোৰ যদি সৎব্যৱহাৰ নকৰে তেনেহলে কি হ'ব পাৰে পিছৰ প্ৰজাতিটোৰ অসুবিধা হৈ পৰিব পাৰে আমি প্ৰকৃতিত পোৱা সকলোবোৰ দ্ৰব্য সম্পদ নহয় ঠিক আছে আমি প্ৰকৃতিত বহুত ধৰণৰ সম্পদ পাব পাৰো কিন্তু সেই সম্পদবিলাক সকলোবোৰ দ্ৰব্যই সম্পদ নহয় মানে সকলোবোৰ যিমান বিলাক দ্ৰব্য আমি বস্তু দেখা পাওঁ সেইবিলাক সম্পদ নহবও পাৰে ঠিক আছে সেই দ্ৰব্যবিলাক অকল দ্ৰব্য থাকিব পাৰে সেইটো আমাৰ সম্পদ হিচাপে গ্ৰহণযোগ্য নহবও পাৰে ঠিক আছে আমি নজনা বা ব্যৱহাৰ নকৰা বহুতো দ্ৰব্য আছে ঠিক আছে কিছুমান আমি একেবাৰে নাজানিবও পাৰো যে এইবিলাক কি বস্তু হয় কিহৰ ব্যৱহাৰ হয় আৰু কিছুমান এনেকুৱা বস্তু আছে যিবিলাক আমি ব্যৱহাৰেই নকৰো যিবোৰ
আমাৰ প্ৰয়োজন পুৰাবলৈ ব্যৱহাৰ কৰা হোৱা নাই ঠিক আছে সেইভাবে এনেবোৰ দ্ৰব্য সম্পদ হিচাপে পৰিগণিত নহয় গতিকে সকলো সম্পদ দ্ৰব্য হয় কিন্তু সকলো দ্ৰব্যই সম্পদ নহয় মনত থাকিলে আমি এটোৱে বুজিম যে যিবিলাক দ্ৰব্য আমি দেখা পাইছো পৃথিৱীত সেই পৃথিৱীত থকা সকলো দ্ৰব্যই কিন্তু সম্পদ হ'ব নোৱাৰে সম্পদ হ'বৰ কাৰণে কিছুমান গুণাগুণ থাকিব লাগিব আৰু সেইবিলাক আমি ব্যৱহাৰ কৰিব পাৰিব লাগিব কিন্তু কিছুমান এনেকুৱা বস্তু আছে আমি নাজানিবও পাৰো হেতু হয়তো সম্পদ হ'ব পাৰে আৰু কিছুমান এনেকুৱা বস্তু আছে যিবিলাক আমি সম্পদ হিচাপে ব্যৱহাৰ নকৰো ঠিক আছে আমাৰ বিভিন্ন প্ৰয়োজন বা দ্ৰব্য বা সামগ্ৰীয়ে পূৰণ কৰে আৰু ইয়াৰে উপযুক্ত ব্যৱহাৰ সামগ্ৰীসমূহ সম্পদলৈ ৰূপান্তৰিত কৰে আমাৰ বিভিন্ন প্ৰয়োজন বা দ্ৰব্য বা সামগ্ৰীয়ে কি কৰে পূৰণ কৰে আমি বস্তু বা যিমান বিলাক সামগ্ৰী আছে সেইবিলাক আমাৰ প্ৰয়োজন বিলাক পূৰণ কৰে ইয়াৰ উপযুক্ত ব্যৱহাৰ সামগ্ৰীসমূহ সম্পদলৈ ৰূপান্তৰিত কৰে ঠিক আছে যেনেকৈ উদাহৰণস্বৰূপে অসমৰ চাহ উদ্যোগ হ'ব এতিয়া অসমৰ চাহ উদ্যোগৰনো কেনেকৈ সম্পদ হ'ল সেই বিষয়ে আমি অলপমান চাওঁ আহা ইংৰাজৰ আক্ৰমণৰ আগতে চাহ গছক সম্পদ হিচাপে গণ্য কৰা নাছিলে ঠিক আছে যেতিয়া ইংৰাজ আহিছিলে তাৰ আগতে চাহটো আমাৰ অসমত আগৰ পৰাই আছিলে ইংৰাজে আহাৰ আগতে কিন্তু মানে আমাক চাহটো কি সম্পদ হিচাপে গণ্য কৰা নাছিলে কেৱল উদ্ভিদ বুলি ভাবিছিলে যে এটো এটা উদ্ভিদ হয় একো মানে সম্পদ নহয় ই সম্পদৰ কেনেকৈ সৃষ্টি হ'ব পাৰে কিন্তু আমাৰ ৰাজ্যত থকা সময়ছোৱাত অসমৰ মাটিত চাহ উৎপাদনৰ বাবে চাহ গছবোৰ যত্ন লোৱাৰ উদ্যোগ লৈছিল ইংৰাজে কি গম পালে যেতিয়া গম পালে ব্ৰিটিছসকল আহিছিলে যে ইয়াতে দেখোন চাহৰ খেতি ভালদৰে হয় তেতিয়া কি কৰিলে সিহঁতে উদ্যোগ স্থাপন কৰাৰ লগে লগে চাহটো কি হৈছে সম্পদলৈ পৰিৱৰ্তন হ'ল এইদৰে ব্ৰিটিছে নিজৰ প্ৰচেষ্টাৰে চাহ গছবোৰক প্ৰকৃত সম্পদলৈ ৰূপান্তৰিত কৰিলে গতিকে চাহ এবিধ কি আছিল এনে গছ আছিল উদ্ভিদ আছিল হয়নে কিন্তু মানুহে ভাবা নাছিলে কিন্তু যেতিয়া ব্ৰিটিছসকল আহিলে তেতিয়া চাহ গছৰ উদ্যোগ খুলি তেওঁলোকে চাহ গছক সম্পদলৈ ৰূপান্তৰিত কৰিলে গতিকে দ্ৰব্যটো আমাৰ কি হ'ল সামগ্ৰীটো সম্পদলৈ ৰূপান্তৰিত হ'ল হেহে আমাৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সক্ষম যিকোনো বস্তু বা বস্তুৰ উপযোগী মূল্য আছে আৰু যিটো ভৱিষ্যতেও আমাৰ বাবে উপযোগী হৈ থাকিব যেনেকৈ চাহ গছ আগলৈও থাকিব হয়নে ভৱিষ্যতলৈকে আমাৰ প্ৰয়োজন পূৰণ কৰি থাকিব সেইটো সম্পদ হিচাপে বিবেচনা কৰিব পাৰি গতিকে যিটো বস্তুৱে আমি কি কৰিলো তাক আমি সম্পদলৈ ৰূপান্তৰিত এইটো কাৰণে কৰিলো এতিয়াও আমাৰ তাৰ সক্ষমতা আছে আৰু ভৱিষ্যতেও ইয়াৰ সক্ষমতা থাকিব গতিকে সেই বস্তুটো আমাৰ সম্পদ হিচাপে পৰিগণিত হ'ব ঠিক আছে সম্পদৰ প্ৰকাৰ মানে আমাৰ ৰিসোৰ্সেস বিলাক আমি যদি ভাগ কৰো আমাৰ সম্পদ বিলাক আমি যদি ভাগ কৰো তেনেহলে আমি কি পাব পাৰো আচ্ছা তোমালোকে মোক কোৱাচোন আমিতো প্ৰকৃতিৰ পৰা পোৱা বস্তুবিলাকৰ কথা কলো মানুহে কোৱা বস্তু বনোৱা বস্তুবিলাকৰ কথা কলো মানুহ বাৰু সম্পদ হ'ব পাৰে নেকি yes মানুহ সম্পদ হ'ব পাৰে চোৱা আমাৰ চৌপাশে বিস্তাৰিত হৈ থকা দ্ৰব্য বা সামগ্ৰীসমূহ কেৱল সম্পদ নহয় মানুহ এক প্ৰকাৰৰ সম্পদ হয় মানৱ সম্পদ অতি গুৰুত্বপূৰ্ণ সম্পদ মানুহে নিজে নিজে সম্পদ হোৱাৰ লগে লগে সম্পদ সৃষ্টি হয় আৰু বৃদ্ধিত অৰিহণা যোগায় ঠিক আছে এতিয়া তোমালোকক এটা সৰু এক্সাম্পল দিও মানৱ সম্পদ কোনবোৰ বাৰু তোমালোকে বিৰাট কোহলি জানা হয়নে এটা মানৱ সম্পদ হয় কেনেকৈ মানৱ সম্পদ হ'ল তোমালোকে মানৱ সম্পদ হয়নে তোমালোকে মানৱ সম্পদ হ'বলৈ গৈ আছা হয়নে তোমালোকে পঢ়া শুনা কৰি পেলাই আমাৰ লাষ্টত গৈ পেলাই সমাজৰ কাৰণে কিবা নহয় কিবা এটা কৰিবাই হয়নে কোনোবা ডক্টৰ হ'ব কোনোবা ইঞ্জিনিয়াৰ হ'ব কোনোবা এজন ভাল গায়ক হ'ব কোনোবা এজন ভাল খেলুৱৈ হ'ব কোনোবা এজন ভাল ডান্সাৰ হ'ব হয়নে কোনোবা এজন ভাল শিক্ষক হ'ব হয়নে গতিকে তোমালোকে মানৱ সম্পদ হ'বলৈ গৈ আছা প্ৰতিজন মানুহে মানৱ সম্পদ হ'বলৈ গৈ আছে ঠিক আছে গতিকে আমি কি বুজিলো ছাত্ৰ ছাত্ৰীসকল মানৱ সম্পদে আকৌ কি কৰে বেলেগ মানৱ সম্পদ বৃদ্ধি কৰাত সহায় কৰে এটা ধৰা মই এজনী মানৱ সম্পদ হলো ঠিক আছে মানৱ সম্পদ মই হয় কাৰণ মই তোমালোকক এতিয়া কি কৰি আছো মানৱ সম্পদ বৃদ্ধি কৰাত সহায় কৰি আছো শিক্ষক হিচাপে মই এজন মানৱ সম্পদ গতিকে তোমালোকক এতিয়া আকৌ মানৱ সম্পদ গঢ়াত সহায় কৰি আছো কিছুমান কোম্পানীৰ মালিক ধৰা তেওঁলোকেও কি কৰিছে কিছুমানক চাকৰি দিছে এই চাকৰি দিয়া মানুহখনক বিলাকক মানৱ সম্পদ হোৱাত সহায় কৰিছে ঠিক আছে আমি এখিনি বুজি পালো সম্পদৰ প্ৰধান ভাগ আমি তিনটা ভাগত ভাগ কৰিম কি সম্পদ প্ৰাকৃতিক সম্পদ মানৱ সম্পদ আৰু মানৱ সৃষ্ট সম্পদ গতিকে আমি এতিয়া কি বুজি পালো দুটা সম্পদৰ কথাটো আমি আলোচনা কৰিছিলো প্ৰাকৃতিক সম্পদ আৰু মানৱ সৃষ্ট সম্পদ গতিকে 3 নম্বৰ সম্পদটো হৈছে মানৱ সম্পদ থাকিল মনত
সম্পদ আমি তিনিটা ভাগত ভাগ কৰিলো গতিকে কি আছিলে প্ৰাকৃতিক সম্পদ মানৱ সম্পদ মানৱসৃষ্ট সম্পদ ঠিক আছে প্ৰাকৃতিক সম্পদ বিলাক কি বুজাইছে নেচাৰেল ৰিসোৰ্সেস যিবিলাক আমি প্ৰকৃতিৰ পৰা পাওঁ হেবিলাককে প্ৰাকৃতিক সম্পদ বুলি কয় যেনেকে কয়লা পানী বায়ুৰ শক্তি হীৰা তেল হয়নে আৰু সূৰ্যৰ তাপ বা ৰশ্মি শক্তি ঠিক আছে যিবোৰ সামগ্ৰী প্ৰকৃতিৰ পৰা আহৰণ কৰা হয় হেবোৰকে প্ৰাকৃতিক সম্পদ বোলে মানুহৰ খাদ্য বস্তু আৰু বাসস্থান ঠিক আছে খাদ্য বস্তু আৰু বাসস্থান এই মৌলিক প্ৰয়োজনসমূহৰ সকলো অংশই সম্পদ আমি প্ৰকৃতিৰ পৰা আহৰণ কৰি আছো খাদ্য আমি পাওঁ হয়নে বস্তুৰ পৰা পাওঁ কাপোৰ প্ৰকৃতিৰ পৰা পাওঁ হয়নে নহয় উদ্ভিদৰ পৰা পাওঁ কটনৰ কাপোৰ হয়নে এইবিলাক পাওঁ বাসস্থান ঘৰ আজবাব ঘৰ বনাবৰ কাৰণে আমাক কি লাগে যিবিলাক বস্তু লাগে হেবিলাক আমি কৰ পৰা পাওঁ প্ৰকৃতিৰ পৰাই সমল লওঁ প্ৰাকৃতিক সম্পদসমূহক প্ৰধানকৈ আমি দুটা ভাগত ভাগ কৰিব পাৰো এটা হৈছে অক্ষয় সম্পদ আৰু এটা হৈছে সহিষ্ণু সম্পদ ঠিক আছে এতিয়া অক্ষয় সম্পদ সহিষ্ণু সম্পদৰ ভাগটো আমি বুজিয়ে পাম অলপ পিছত তোমালোকক বুজাই দিম এতিয়া চোৱাচোন তোমালোকে প্ৰাকৃতিক সম্পদৰ আমি শ্ৰেণী বিভাজন কৰিম ঠিক আছে শ্ৰেণী বিভাজন মানে চাৰি প্ৰকাৰত আমি বুজিম ঠিক আছে এই চাৰি প্ৰকাৰ কি হয় বাৰু এই চাৰি প্ৰকাৰ হয় প্ৰাচুৰ্যৰ ওপৰত ভিত্তি কৰি উন্নয়ন আৰু ব্যৱহাৰৰ ভিত্তিত উৎপত্তিৰ ভিত্তিত আৰু বিতৰণৰ ভিত্তিত ঠিক আছে গতিকে এতিয়া আমি এই প্ৰাচুৰ্যৰ ওপৰত ভিত্তি কৰি পেলাই আমাৰ কেইটা ভাগত ভাগ কৰা হৈছে হেতু চাম হেতু হৈছে নৱীকৰণ আৰু অনৱীকৰণক্ষম সম্পদ ঠিক আছে তাৰ পিছত উৎপত্তিৰ ভিত্তিত কি আছিল জৈৱিক আৰু অজৈৱিক ঠিক আছে উন্নয়ন আৰু ব্যৱহাৰৰ ভিত্তিত প্ৰকৃত আৰু সম্ভাৱনাপূৰ্ণ সম্পদ আৰু বিতৰণৰ ভিত্তিত সৰ্বব্যাপী আৰু স্থান ভিত্তিক সম্পদ এই সম্পদ বিলাকক এইকেইটা চাৰিটা ভাগত ভাগ কৰি পেলাই কি ভিত্তিত ভাগ কৰা হৈছে সেইখিনি আমি বুজিম অক্ষয় সম্পদৰ বিষয়ে আমি শুনিছিলো অক্ষয় সম্পদৰ বিষয়ে আমি অলপমান চাওঁ অক্ষয় সম্পদ মানে হৈছে যিবিলাক সম্পদ একেবাৰে আমি ব্যৱহাৰ কৰি শেষ কৰিব নোৱাৰো অফুৰন্ত বহুত বেছি ঠিক আছে অফুৰন্ত হয় মানে ইমানে আছে তাক আমি অহৰহ শেষ কৰিব নোৱাৰো তাৰ মানে ইমানে ব্যৱহাৰ কৰিব পাৰো তাহাতক শেষ কৰিব কেতিয়াও নোৱাৰি যেনেকে কি হয় বাৰু বৰষুণ বায়ু শক্তি সৌৰ শক্তি আদি অক্ষয় সম্পদ হয় এবাৰ আহিলে সহিষ্ণু সম্পদ দুই প্ৰকাৰৰ হয় নৱীকৰণক্ষম সম্পদ আৰু অনৱীকৰণক্ষম সম্পদ এই নৱীকৰণ অনৱীকৰণ কিনো হয় চাওঁ আহা নৱীকৰণ সম্পদ মানুহে এই সম্পদবোৰ অবিৰত ব্যৱহাৰ বা প্ৰয়োগৰ পিছতো কেতিয়াও শেষ নহয় কাৰণ এইবিলাক কি হয় প্ৰকৃতিয়ে কি কৰে নতুনকৈ আকৌ সৃষ্টি কৰি থাকে যেনেকৈ মাটি ঠিক আছে বায়ু অৰণ্য পানী প্ৰাকৃতিক ঘাঁহনি বন্যপ্ৰাণী আদি ঠিক আছে এইবিলাকৰ উদাহৰণ কেইটা আমি বুজি পালো ঠিক আছে এইবিলাক কি হয় প্ৰকৃতিয়ে নৱীকৰণ মানে নতুনকৈ আকৌ বনাই থাকে ঠিক আছে এই সম্পদবোৰ নৱীকৰণ হ'ব পাৰে কিন্তু এটা সময়ৰ ভিতৰতে সম্পদবোৰ নৱীকৰণ হ'ব পাৰে যদি সময়টো নাপায় তাৰ আগতেই যদি বেছিকৈ ব্যৱহাৰযোগ্য হৈ থাকে তেতিয়া এইটো বস্তুৰ নৱীকৰণ হোৱাটো সম্ভৱ নহয় সম্ভৱ এইটো কাৰণে নহয় ধৰা কিছুমান বস্তু আছে যেনেকৈ পানী আমি একদম বেয়াকৈ ব্যৱহাৰ কৰি থাকিলে বহুত বেছি বেয়াকৈ ব্যৱহাৰ কৰি থাকিলে তেতিয়া কি হ'ব হয়তো পানীখিনি আমাক সেই সময়খিনি নাপাব নৱীকৰণ হ'বৰ কাৰণে ঠিক আছে এই সম্পদসমূহৰ নৱীকৰণ সম্ভৱপৰ কেৱল প্ৰাকৃতিক বিক্ষোভতা আৰু ৰূপান্তৰ আৰু প্ৰজনন প্ৰক্ৰিয়াৰ বাবে যিবোৰ নিৰ্দিষ্ট সময়ৰ ভিতৰতে ঘটে গতিকে কিছুমান সময়ৰ ক্ষেত্ৰতহে এইবিলাক নতুন হোৱাৰ সময়সীমা থাকে ঠিক আছে যদি তাৰ সময়সীমাৰ আগতে বস্তুটো নাইকিয়া হৈ যায় সম্পদবিধ নাইকিয়া হৈ যায় তেতিয়া হয়তো এইটো নৱীকৰণ নহ'ব পাৰে হ'ব এবাৰ ব্যৱহাৰ কৰাৰ পিছতো বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰি গতিকে এইবিলাক সম্বন্ধে আমি কি কৰোঁ এবাৰ যদি ব্যৱহাৰ কৰোঁ তাৰ পিছতো আৰু এবাৰ ব্যৱহাৰ কৰিবৰ কাৰণে উপযোগী হয় গতিকে কিছুমান সময় দিব লাগিব সময় থাকে সেই সময়খিনিতে এই কি হ'ব আমাৰ প্ৰাকৃতিক বিক্ষোভতা ৰূপান্তৰ আৰু প্ৰজনন প্ৰক্ৰিয়াৰ জৰিয়তেহে কি হ'ব পাৰে এই যিবিলাক আমি সম্পদ পালো সেই সম্পদবিলাক নৱীকৰণ হোৱাৰ কাৰণে কাৰ্যক্ষম হৈ পৰে ঠিক আছে এই সম্পদসমূহ পুনৰ সৃষ্টি নহয় আৰু প্ৰকৃতিয়ে পুনৰ উৎপাদন কৰিব নোৱাৰে গতিকে অনৱীকৰণ সম্পদ কি হয় অনৱীকৰণ সম্পদবিলাক হৈছে যিবিলাক সম্পদ
কি হয় প্ৰকৃতিয়ে পুনৰ সৃষ্টি কৰিব নোৱাৰে আৰু এবাৰে উৎপাদন হয় দুবাৰ ৰিপিট নহয় ঠিক আছে সেইবিলাককে কয় অনবীকৰণক্ষম সম্পদ ঠিক আছে যেনে খনিজ সম্পদ তাম লোহা জীৱাশ্ম ইন্ধন গতিকে আমি জানিছিলো ন জীৱৰ পৰা জীৱবিলাক পচি পেলাই কি হৈ যায় খনিজ সম্পদ কিছুমান হয় যেনেকে কয়লা খনিজ তেল এইবিলাক জীৱাশ্ম ইন্ধন হয় হয়নে এইবিলাক ইন্ধন কি হয় এইবিলাক ইন্ধন কৰ পৰা হয় জীৱাশ্মৰ পৰা হয় মানে জীৱ পচি যোৱাৰ পিছত হয় যিকোনো জীৱ জন্তু এইবিলাক কি হয় এবাৰ ব্যৱহাৰ কৰি দিয়াৰ পিছত আকৌ পুনৰাবৃত্তি নহয় যেনেকে নবীকৰণত আছিলে কি যিবিলাক বস্তু আমি প্ৰকৃতিয়ে আকৌ এবাৰ ব্যৱহাৰ কৰিবৰ কাৰণে আৰু ব্যৱহাৰ কৰিবৰ কাৰণে নতুন কৰি থাকে সেইবিলাকে হৈছে নবীকৰণক্ষম সম্পদ ইয়াতে কিন্তু অনবীকৰণক্ষম সম্পদত এবাৰহে ব্যৱহাৰ বা খৰচ হলে তা কি হ'ব ব্যৱহাৰ কৰিব নোৱাৰে এবাৰহে ব্যৱহাৰ কৰিব পাৰিব সেইবিলাক হৈছে অনবীকৰণক্ষম সম্পদ যিহেতু এই সম্পদসমূহ নবীকৰণ নহয় সেয়েহে ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰতো মিতব্যয়ী হোৱা উচিত গতিকে কি বুজিলো যেহেতু এটো এবাৰে ব্যৱহাৰ কৰিব পাৰি তাৰছত শেষ হৈ যাব বস্তুটো গতিকে আমি মিতব্যয়ী হোৱা উচিত তাৰমানে তাক ব্যৱহাৰ কৰিবৰ কাৰণে আমি ভালদৰে চিন্তা কৰিব লাগিব সৎ ব্যৱহাৰ হোৱাটো অতি গুৰুত্বপূৰ্ণ গতিকে ছাত্ৰ ছাত্ৰীসকল এবাৰ চাও আহাচোন সকলো নবীকৰণযোগ্য সম্পদ নবীকৰণযোগ্য নহবও পাৰে যদিহে আমি ইয়াক পুনৰ ভৰোৱা স্তৰ বাহিৰত ইয়াক ব্যৱহাৰৰ বৃদ্ধি নকৰো তাৰ মানে কৈছিলো তোমালোকক হয়নে যদি সময় সীমাতকে আগতে যদি বস্তুবিলাক নবীকৰণৰ সম্পদবিলাক আগতে ব্যৱহাৰ হৈ শেষ হৈ গৈ থাকে যেনেকে পানী মাটি এইবিলাক যদি শেষ হৈ গৈ থাকে তেনেহলে তাক সময় যদি নাপায় প্ৰকৃতি আকৌ নতুনকৈ সৃষ্টি কৰিবৰ কাৰণে তেনেহলে কি হ'ব ইয়াৰ লাহে লাহে হ্ৰাস পাই যাব উদাহৰণস্বৰূপে বনজ সম্পদ উদ্ভিদ জীৱ-জন্তু আদি সংগ্ৰহৰ প্ৰক্ৰিয়াত যদি ইয়াৰ ব্যৱহাৰৰ হাৰ ইয়াৰ প্ৰাকৃতিক বৃদ্ধিৰ হাৰতকে বহু বেছি হয় তেন্তে এনে সম্পদ কম্পনায়ে অদৃশ্য হ'বলৈ আৰম্ভ কৰিব গতিকে যেটো প্ৰাকৃতিক বৃদ্ধিৰ হাৰ হ'ব লাগে উদ্ভিদ বা জীৱ-জন্তু হেতুতকে যদি তাৰ ব্যৱহাৰটো বেছি হৈ থাকে ঠিক আছে লাহে লাহে যদি হ্ৰাস পাই থাকে ধৰা ইতে বাঘ কমি আহি আছে হয়নে কিন্তু তাৰ কি হয় প্ৰজনন প্ৰক্ৰিয়াটো ইতেলৈকে বেছি হোৱা নাই আৰু জন্ম হোৱা নাই গতিকে হেতু কাৰণে কি হ'ব পাৰে নবীকৰণ হোৱাটো অসম্ভৱ হৈ পৰিব পাৰে বৰ্তমান এই পৃথিৱীৰ পৰা বহুত সম্পদ বিলুপ্ত হৈ পৰিছে আৰু তাৰ অযুক্তিকৰণ অত্যাধিক ব্যৱহাৰ হৈছে তাৰ কাৰণ ঠিক আছে বেছিকে ব্যৱহাৰ হৈ থকাৰ কাৰণে আমি অত্যাধিক ব্যৱহাৰ কৰাৰ কাৰণে বহুত সম্পদ নষ্ট হৈ গৈছে গতিকে আমি সৎ ব্যৱহাৰ আৰু তাৰ যদি যুক্তিযুক্তা থাকে তেতিয়াহে আমি ব্যৱহাৰ কৰি পেলাই সম্পদবিলাক ৰক্ষা কৰিব পাৰিম ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আজি আমি এইখিনিয়ে বুজিলো এতিয়া কেইটামান প্ৰশ্ন চাও আহা নবীকৰণ সম্পদৰ কেতিয়াও শেষ নহয় ঠিক আছে নবীকৰণ সম্পদবোৰ কেতিয়াবা শেষ হ'ব পাৰে নে পাৰে কিন্তু এনে সাধাৰণতে নবীকৰণ সম্পদবিলাক কেতিয়াও শেষ নহয় ঠিক আছে কাৰণ ই সময়ে সময়ে ইয়াক নতুনকে সৃষ্টি কৰিব পাৰি তাম এবিধ কি সম্পদ নবীকৰণক্ষম সম্পদ নে অনবীকৰণক্ষম সম্পদ তাম এবিধ অনবীকৰণ সম্পদ কাৰণ ই এবাৰ শেষ হোৱাৰ পিছত সৃষ্টি হ'ব নোৱাৰে হল বুজি পালো আমি এইখিনি সম্পদ কেই প্ৰকাৰৰ সম্পদ তিনি প্ৰকাৰৰ ঠিক আছে প্ৰাকৃতিক সম্পদ মানৱ সম্পদ মানৱ সৃষ্ট সম্পদ ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আৰু এটা নতুন ভিডিঅ লৈ তোমালোকৰ কাষ চাপিম ধন্যবাদ